নমস্কাৰ বন্ধুসকল, মই মানে কি এটা কাৰণে বেয়া লাগিলে, ল'ৰা এটা অলপ দিনৰ আগত ফেচবুকত পোষ্ট কৰিলে কিবা আছাম ৰাইফলত ফাইনেলি চিলেকশ্যন হ'ল বুলি। তাৰ মাজত কেইটামান ল'ৰা ছোৱালীবিলাকে ইমানে বেয়াকৈ কমেণ্ট কৰিছে, ল'ৰাটোক মানে ইমান লেভেল কি মানে চাকৰি পোৱাৰ কাৰণে ইমান পোষ্ট দিছে। ভাই চাকৰি পালে লেভেল দিবই অলপ চলপ, তোমালোকে অলপ জানিবই লাগে। আৰে তাৰোতো এক্সাইটেড হৈছে না, কিমান দিনৰ মূৰত তাই কষ্টৰ ফলত চাকৰিটো পাইছে, তো পোষ্টটো দিবই অৱশ্যেলি কিবা এটা পালোঁ বুলি। আৰে তোমালোকেও কিবা এটা কৰিবৰ কাৰণে তোমালোকেও অকণমান কষ্ট কৰা ইয়াৰ। লোকৰ নিচিনা যদি ফেচবুকত পোষ্ট দেখি পিনে তোমালোকে যদি বেয়া ধাৰণাবিলাক আহিছে, তেনেহ'লে তোমালোকেও চাকৰিটো লগোৱা দমাচিজা দিয়ে। আৰু মইতো কিমানবাৰ অসমৰ ল'ৰা ছোৱালীবিলাকক বাৰম্বাৰ অকণমান কষ্ট কৰা। এতিয়া শুনা, বয়স বাৰম্বাৰ নাহে, গতিকে বয়সটো পাৰ হ'ব নিদিবা, সময় থাকোঁতে চাকৰি লৈ লোৱা। এতিয়া যি হ'ল তোমালোকে দেখিছা SSC যিটো এতিয়া ফাইনেল মেৰিটটো মাৰি থৈ গুচি গ'ল, কিমান ল'ৰা ছোৱালীবিলাকে চাকৰি পালে। তোমালোকে ফেচবুকতে চাবানে, ইউটিউবতে চাবানে, ইনষ্টাতে চাবানে, গোটেই পোষ্ট ফাইনেলি আমুক পালোঁ। আৰু তেনেকুৱা যদি তোমালোকক লাগে না, তোমালোকে অকণমান কষ্ট কৰা ইয়াৰ, অলপ কষ্ট কৰিবলৈ ট্ৰাই কৰা ইয়াৰ। কষ্ট কৰিলে চাকৰি পাবা। আৰু লোকৰ কিবা পোষ্ট দেখি পিনে জ্বলিলে হ'ব নেকি বন্ধুসকল? গতিকে তোমালোকে অকণমান কষ্ট কৰা। বয়স থাকোঁতে যদি কষ্ট নকৰা নহয়, পস্তাব লাগিব বন্ধুসকল। কিবা এটা নহয় কিবা এটা চাকৰিটো লৈ লোৱা। এনেকুৱা নহয় তোমালোকে ফৌজিতে সোমাব লাগিব। কিন্তু এতিয়া ট্ৰেণ্ডিঙত ফৌজি চলি আছে, মানে ডিফেন্সবিলাকৰ বেছি চলি আছে। তো একদম অকণমান কষ্ট কৰা আৰু অকণমান ট্ৰাই কৰিবলৈ চেষ্টা কৰা, তো পাই যাবা চাকৰি বঢ়িয়াকৈ। এতিয়া যিটো আহিব সেইটো কাৰণে পুৰা বঢ়িয়াকৈ ট্ৰাই কৰা বন্ধুসকল, পাই যাবা চাকৰি। আৰে কষ্ট কৰিব লাগিব ন চাকৰি কৰিবৰ কাৰণে, এনেই কান্দিলে ধৰি হ'ব। মই সময়ত কান্দিছিলোঁ চাকৰিৰ কাৰণে, কিন্তু কান্দি একো নাপালোঁ। লাষ্টত কষ্ট কৰিলৈতো চাকৰি পাইছোঁ। গতিকে তোমালোকে অকণমান কষ্ট কৰাটো চাকৰি লৈ লোৱা ইয়াৰ। লোকৰ পোষ্টবিলাক দেখি পিনে নচলিবা বন্ধুসকল। পাৰিলে দম আছেতো ট্ৰাই কৰা নাই ইয়াৰ। ধন্যবাদ।